মাই চেনেল এডি ব্লগস দৰকে জিদে মেৰা নাম আজি দে আৰু আজি মই আইলো হঠাৎ লজগাঁৱত উপস্থিত মানে লজগাঁও ইমান মৰম চেনে দিছে মোক বহুত দিনৰ পৰা দিছে আজি আপোনালোক এটা বিশেষ বস্তু দেখাইছো ভোগালী বিহুটো সবে ধুনীয়াকে খালে আৰু জানিলো সবকে ভোগালী বিহুৰ শুভেচ্ছা দিলো লজগাঁৱৰ মৰম চেনে আপোনালোকে চাব তাৰ পিছত কব কি অত্যাধুনিক বাছ এখন লৈ গোটেই লজগাঁৱৰ রাইজ মানে বগামাটি আৰু আগন্তুক ধুনীয়াকে করব ধুনীয়া ধুনীয়া আপোনাক দেখাইছো আৰু ইফালে আইটি সকলো আহিছে চলিয়াত হাল্লা লাগে এটা চলিয়াত হাল্লা লাগে এয়া আছে আমাৰ অত্যাধুনিক ভোগালী বিহুৰ কাৰণে যি আমাৰ আগতে ভোগালী বিহু আছিল অলপ বেলেগ ধৰণৰ মিউজিক আজিকালি যেহেতু আধুনিক যুগ ডিজিটেল যুগ সেইকাৰণে অলপ উন্নত ধৰণৰ এখন বাছ লৈ আমি ভোগালী বিহু যাত্ৰা কৰিছো আৰু সমূহ দৰ্শকক ধুনীয়াকে দেখাই আছো এতিয়া বলক তেন্তে বাছখনৰ ভিতৰত যাওঁ আমি পিছতে ফুটবল খেলা হ'ব একদম কম্পিটিশ্যন খেলা বেয়া পাতা আৰু বেয়া নাপাতা আপুনি বিয়া পাতিছে নেকি বিয়া পাতিছে গতিকে তেওঁ আমাৰ এখেত বেকত থাকবো আপোনালোক প্ৰথমতে লজগাঁৱৰ বাছখন দেখাইছো সুন্দৰ বাছখন আৰু এইফালে ককা আছে আৰু ভিতৰত ককা কি কব কেনে অনুভৱ আপোনাৰ আগতে ভেলাঘৰ কেনেকুৱা আছিল আপনি কিন্তু মাল খাই নচলাব হা লাহে লাহে যাবলো যাত্ৰী সৰু সৰু ল'ৰা ছোৱালী আছে এতিয়া মালৰ পৰা আপোনাৰ ফুল লাইচেন্স ঠিক আছে পেচেঞ্জাৰ ভৰ্তি আহক আমি এতিয়া ভিতৰত যাওঁ আহক দেৰি নকৰিব জলদি জলদি আহক আমি এতিয়া বগামাটি আহক আপুনি যাব নেকি বুঢ়া বিশেষ বিশেষ ব্যক্তি আপুনি আজি ইমান যাত্ৰী লৈ ওলাইছে খুব ভাল লাগিছে আৰু অসমবাসী ৰাইজক কি কৰিব ভোগালী বিহুত আপুনি ফ্ৰী বাছ দিছে বগামাটিলৈ হয় নেকি মই কোনো কুণ্ঠাবোধ কৰা নাই বগামাটি যাবলৈ মই গাড়ীখন মোক তেলো নালাগে কিমাও নালাগে মই নতুন গাড়ী এখন আপোনাৰ কাৰণে বিশেষ চিট আকৰ্ষণ কৰা ৰখা হৈছে সক্ষম চিট বিশেষ ব্যক্তিৰ বাবে আপুনি কাৰণ কি পিন্ধিছে বয়সস্থ মানুহৰে এই চাইডত চিট আছে তুমি ইমান বছৰ বাছখন চলাই দিলা ভাল লাগিছে আৰু তোমালোকৰ গাঁৱৰ অশেষ প্ৰচেষ্টা কৰ্ণাটকৰ যিটো প্ৰচেষ্টা তেখেতৰ প্ৰচেষ্টা দেখি ভাল লাগিছে তেখেতে ধুনীয়াকে এখন বাছ ৰেডি কৰিলে আল্ট্ৰা বাছ এখন কিন্তু বগামাটি যোৱাৰ কাৰণে সেইটো আমি ভোগালী এক্সপ্ৰেছ হিচাপে আমি ব্যৱহাৰ কৰিছো ভোগালী এক্সপ্ৰেছ আমাৰ আপোনালোকৰ মৰম যেনে প্ৰত্যেক বছৰ এনেকুৱা আমাৰ ভোগালী বিহু চলো জোৰে চলাইছে মানে বাছ মানে ঘূৰি মানে একদম চাব কুললিৰ কাৰণে হনুমান গাড়ী আৰু চলক চলক বাছ পুৰা একদম পুৰা ঘূৰাই ঘূৰাই চলক লাহে লাহে চলক গাঁৱৰ মৰম চাক মৰম চেনে আদৰ চাক এয়া কি ধুনীয়া মৰম আৰু এতিয়া আমাৰ এখন বিখ্যাত ফুটবল খেলা হ'ব বল বিয়া পাতা আৰু বিয়া নকৰো 1001 টকা ভাল লাগে আৰু আপোনালোকৰ বাছখনত চিট পোৱা নাই নেকি আজি তেনে মহিলাৰ কাৰণে বিশেষ চিটটো নাই বন্ধ হৈ গৈছে অলৰেডি বাছ পেচেণ্ট ভৰ্তি আপুনিও আহিছে নেকি বাছ এডি ব্লক চোৱা নে নাই চোৱা যদি এখন বাছত উঠি চোৱা কেনেকুৱা লাগে এতিয়া বাছখন চাই ভাল লাগছে হা এতিয়া হেলা আহক খিৰখিৰাই গ'ল মই নাজানো খিৰখিৰাই গ'ল মই নাজানো পেটলৈ ভাত নোযোৱা আমাৰ বিশেষ বাছখনত উঠিব আছে আইতা ক'ৰ পৰা আহিছে আপুনি ভোগালী বিহুৰ বাছত যাব দুমনি চকীৰ পৰা আহিছে লচুৰ বাছখনত যাবা ক'ত তেজপুৰ ঠিক আছে কথা নাই আমি ভোৰ কোন লৈ যাওঁ আপুনিও একেলগে যাব নেকি তেজপুৰ বা তেজপুৰ যাব আৰু আপোনালোকে ভোগালী বিহু চাব আহিবা আৰু এইফালে ফটো সেশ্যন চলি আছে আৰু ধুনীয়াকে আৰু আমাৰ পেচেঞ্জাৰ আহিছে হোৱা নাই যাব হোৱা নাই অলপ টাইম আছে এইটো ভ্ৰমণত যাব হা এইটো ভ্ৰমণত লৈ যাই আছে আপোনালোকক একদম ধুনীয়াকে নতুন বাছত আপুনিও যাব নেকি তেজপুৰ একেলগে আমাৰ তেজপুৰৰ পেচেঞ্জাৰ পিছফালে সোমাই যাওক ধুনীয়াকে লাইনত বঢ়িয়া আছে
বাপ্পা ওই আমার প্যাসেঞ্জার বলে বলে গাড়ি ভুল হয়ে গেছি আর বেশি প্যাসেঞ্জার নিবেন না বিহুর কথা ঠিক আছে না আমার যে উনার আই গেছি উনার আইছে আমার যে খেলা বিয়া পাতা আর বিয়া না পাতা এটা আমার ভেলা ঘর দেখালো আপনাদের যে রাইজক সাইডে আমি ফুটবল খেলা নারাতলে মজা বেলেগ চলো মানে যে কোনো বাসা যোৱা নাই পাইছিনি কমা পইচা খেলা পুরা মজা খেলা আছে আর এইফালে পিলার বিলাক পুরা ভাগৰি গেছে এটা জোশ লাগে জোশ টাই বেকার নাই এটা খালি হবো খেলা পুরা খিলার একদম পুরা মজবুত হয়েছে খেলা ভালো ছিল না রাই কেনেকুৱা লাগিলে আপোনাৰ ঘৰ মজা লাগা নাই কি কয় ইমান খেলা কেনে লাগছে আপনার লোক পাখির মরম চাক একদম আমার খেলা একদম বহি গৈছে কেনেকুৱা লাগছিল বাইদেউ আমার খেলা চাই ভাল লাগছি নে নাই মজা আছে নে নাই আকৌ কালি 3:30 যাব 2 গোল আছে কালি ফাইনেল হব আপনার ওর ভালে কি কব মতামত আমি এটা মেজি জ্বলাই আছো খন্ডে কুমার পিছত জয়া খন একবার কই খেলা চাই মজা আছে না সমান হৈছে নে নাই আৰু এইফালে কি কব আপোনালোকে খেলা গুলি হৈছে আপনাক প্রথমতে মই ভোগালী বিহুৰ শুভেচ্ছা দিলো আৰু আপুনি আগতে বহুত ধুনীয়া ফুটবল খেলছিল আৰু এতিয়া কিছু আমাৰ পৰিস্থিতিৰ সাপেক্ষে ফুটবলৰ পৰা আপুনি আদৰি আছে আজি খেলখান কেনেকুৱা বলে আপুনি সমান আৰু আমি ভোগালী বিহুটো এনেকে সুন্দৰভাৱে উদযাপন কৰিলো কৰিব লাগে আৰু অসমবাসী ৰাইজক আমি মৰম চেনে দিলো আপোনালোকক দিব ভোগালী পৰম্পৰা আৰু লোজবাসী ৰাইজে মোক যথেষ্ট মৰম আৰু উৎসাহ দিছে তাৰ বাবে মই আপোনালোকৰ ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো আগলৈকে ধুনীয়া ধুনীয়া অনুষ্ঠান হৈ থাকক এতিয়া আমি কিছু সময়ৰ পিছত মেজি জ্বলাম আমাৰ ফালে ইভিনিং মেজি জ্বলাই সকলো ল'ৰা ছোৱালী কেনেকে বয় আমাৰ ফালে বহুত কেইটা মেজি একেলগে দেখা পাব আৰু বিশেষ ক'ব নেকি একদম ভাল লাগছে নে নাই ভোগালী বিহু আৰু এইফালে আমাৰ বিহুৰ শুভেচ্ছা এটা দিয়া এডি ব্লক জিন্দাবাদ বুলি ভোগালী বিহু উদযাপন কৰিলে কেনেকুৱা লাগিল ভাল লাগিল আৰু পৰম্পৰা এনেকা চলি থাকিব হয়নে নহয় সৰুৰ পৰা ডাঙৰলৈকে মৰম চেনে দিয়া আৰু বন্ধুত্ব বোধে ৰাখা নেকি আৰু বাইদেউ বিলাক অলপ বেছি মৰম কৰি হয়নে নহয় বাইদেউ কিবা ক'ব ধুনীয়াকে খাই আছে ৰান্ধনী দেখা স্পেচিয়েল দাড়ি চাৰি আছে কি ৰান্ধনী ৰান্ধনী নে খাওঁ দাড়ি চেপ চাইছো কি লাগে দিয়ে মাংস দি দিয়ে লাগে মাংস দাদা আপনি মেন নেকি চবতে আপনি মেন নেকি চবতে মেন এই প্ৰথমতে খাই মাংস ভাত মাটি দালি মাছ ব্ৰইলাৰ আৰু কণী ভাজি আলু ভাজি এইফালে আছে আৰু ৰাইজক দেখাই দিয়ে আৰু আজি ভোগালী খানা খাওঁ অনুভৱটো বেলেগ ভোগালী বিহুৰ মানে এনেকৈ আমি যিমান ডাইনিং টেবুল খালে হয় আমাৰ পুৰা কেনে অনুভৱ আজি কেনেকুৱা হ'ব আৰু মানে ককা আছে কাষত যোৱাবাৰ কিবা অলপ কৈছিলে এইবাৰ বিহু বুলি ভোগালী বিহুৰ উপলক্ষে এটা শুভেচ্ছা দিয়ক খাদ্য ভাল হৈছে আমাৰ যিবিলাক ভোগালী বিহুৰ কৰ্ম চবেই শুদ্ধ হয় খাই লৈ আমি একেবাৰে পৰম সুখী আৰু ভোগালী বিহুৰ শুভেচ্ছা অসমবাসীক সকলোকে জনালো আৰু প্ৰধান বুলি কিবা এটা ভোগালী বিহু আপোনাৰ দেৰিকে আহিছে মানে একদম প্ৰধান আহি গৈছে বহুত দায়িত্বৰ মূৰত এতিয়া আমাৰ খানাৰ মাজত উপস্থিত মানে ভোগালী বিহুৰ শুভেচ্ছাটো মই দিলোৱে আৰু আমাৰ গাঁও প্ৰধান আৰু লগতে ডেকালাৰৰ লগত আপুনি কি পুৰা মজবুত দিছিলে খানা মজবুত দি মানে মই পুৰা দিহা পৰামৰ্শ ছাত্ৰীয়াকে মঠৰ দিহা পৰামৰ্শ লৈ কণ্ট্ৰলখিনি কৰি আছো কাৰণ এতিয়া যিহেতু ভোগালী বিহুৰ মানে ৰঙা পানী আপোনালোক লাজ কৰি লাভ নাই ৰঙা পানী যিহেতু বিহুত মানে অৱদান ঘটিছে চবতে আৰু ৰঙা পানীৰ মূল্য বেছি খবৰ দিয়া নাই খানাটো পুৰা পৰিস্থিতি নিয়ন্ত্ৰণ কৰি ৰাখিছে মই সেইটো খবৰ দিয়া নাই কাৰণ কথা আছে গাঁওখনৰ কথা আছে ইজ্জতৰ কথা সেইটো মই খবৰ দিয়া নাই আৰু এইটো মই হ'বও নিদিওঁ চাৰিটাকৈ মঠ থাকিলেও সকলোৱে মিলি জুলি সকলোৱে সুন্দৰভাৱে আমাৰ 4টা মঠ কৰাৰ কাৰণ এটা ৰাইজ মানুহ বহুত গতিকে ভাগে ভাগে খানা খালি দিয়ে সুবিধা হয় সেইকাৰণে আমি মানুহ অলপ কেইঘৰ মিলাই লৈছো মানে 20-25 ঘৰকে মই ইফালে আমাৰ দুজনে খাই আছো দেখাই দিয়ে অলপ কেনেকুৱা অনুভৱ কেনেকুৱা অনুভৱ
আপোনাৰ ভোগালী বিহু বুলি কি ক'ব অসমবাসী ৰাইজক কি ক'ব আছে আৰু এইজন হৈছে মেইন ছাগলী মাৰা মানুহ মেইন এইজন দেখাই দিলক হয় কওক আপুনি কি ক'ব বিহু বুলি অলপ গেলামাল খাই নেকি আপুনি অলপ খাই অসুবিধা একো নাই বিহু বুলি আৰু এইফালে মেইন যোগালী কি ক'ব বিহু বুলি বিহু আমাৰ ভোগালী বিহুটো সুন্দৰে বিহু বাকীকে আমি গোটেইকেইজনে সুন্দৰ গুলিচানা কৰি আৰু আমাৰ লাটৰ গামোৰাদেৱ মহাদেৱ আমাৰ ওচৰত খাৰা তেখেতে আমাক খুব সুন্দৰ হিচাপে পৰিচালনা কৰিছে তেখেতে চোৱা চিন্তা কৰিছে আমাৰ খুব সুন্দৰ লাগিছে এনেকুৱা জানো আমি দ্বিতীয়বাৰলৈকে হৈ থাকিব পাৰোঁ ধন্যবাদ হয় কওক আপুনি কি ক'ব ইতিমধ্যে 25টা খাহী ছাগলীৰ মালিক মানে এও 3টা ভেটাৰ মালিক আৰু বহুত দেও ডাঙৰ গতিকে আজি এও দাঁতৰ ভাগত মাংস বুজিছে নেকি দাঁতৰ ভাগত নহয় তেওঁ আজি ডাইনিং টেবুললৈ আহি এনেকৈ বহি আছে এওঁৰ জোতা চাক আপোনালোকে জোতা দেখিলে গম পাব আমি অশেষ ধন্যবাদ আৰু মৰম চেনেহ দিছোঁ আমাৰ মানুহ মাটিত বহি মিলিছে সেইটো এটা বিশেষ আৰু এজন ব্যক্তিক আমি দেখাই ভোগালী বিহু বুলি কিবা দুহাৰ হয় মইনো কি কম আৰু ভালে হৈছে হয় নেকি দুহাৰ কওক মাঘৰ বিহুৰ খানাটোৰ বিষয়ে আপুনি ব্ৰইলাৰ মাংস বহুত খাই জানো আমি খানাকে নাজানো হয় নেকি নাজানিলে খানা ভাল হৈছে খানা বঢ়িয়া হৈছে আৰু ভাল আৰু মাঘৰ বিহু মই নেৰো 15 বছৰ হ'ল শ্বিলং থাকিলে হৰ বছৰে মই আহোঁ মাঘৰ বিহু হয় এইটো ভাল লাগিছে আমাৰ এইফালে তাৰমানে গধূলি ভেলা বুজিব হয় আৰু আপোনালোকক এতিয়া দেখাই আছো আমাৰ এতিয়া প্ৰথম মেজিটো জল ষ্টাৰ্ট হৈ গ'ল চলিয়াত অলপ লাহে লাহে এই আমাৰ ভেলা বুজি আৰু আমাৰ ৰাইজবিলাক কেনেকৈ দূৰৰ পৰা চাই আপোনালোকক দেখাই আছো ধুনীয়াকৈ চাওক গোটেই একদম সুন্দৰকৈ ৰাস্তাৰ পৰা এনেকৈ ধুনীয়াকৈ দেখিছে আমাৰ মানুহবিলাক এনেকৈ ধুনীয়াকৈ ওচৰৰ পৰা দেখাম এই একদম চাই লওক পূৰা একদম মুকলি পথাৰ আৰু এইফালে কি বাবু কিবা কৈ দিয়া কেনে হেপী বিহু বেছি জ্বলাই দিলো আমি আমাৰ চিম্পাতি ভাই আকৌ অপেক্ষা কৰিম ভোগালীৰ হয় নেকি দুহাৰ কৈ দিয়া কেনেকুৱা অনুভৱ ভোগালী বিহু আমাৰ অসমবাসী ৰাইজলৈ বহুত বহুত শুভেচ্ছা আৰু এইফালে হিচাপ না এতিয়া আমাৰ এতিয়া প্ৰথমটো মেজি জ্বল কি ক'ব ৰাইজক আমাৰ ভোগালী বিহুৰ সমূহ ৰাইজৰ বহুত আমাৰ শুভেচ্ছা থাকিল আকৌ জানো অহাবাৰ আমি এনেকুৱাকৈ ঘূৰিব পাৰো আনন্দ ল'ব পাৰো তাৰ কাৰণে বহুত বহুত ধন্যবাদ এই আমাৰ প্ৰথমটো মেজি হৈ গ'ল এতিয়া পুৰা ধুমধাম চলি আছে এতিয়া আৰু আমি দ্বিতীয়টো মেজিৰ মাজত যাইছো নে কি দেখাব মন ভাই কিবা ক'বা নেকি কেনেকুৱা বহু ভাল লাগিলে আমাৰ বহু শুভেচ্ছা থাকিলে সমূহ ৰাইজৰ ওপৰত ভোগালী বিহু শুভেচ্ছা অলপ অসমবাসী ৰাইজক দিয়া আমাৰ প্ৰথমটো মেজি হৈ গ'ল আৰু আমাৰ কেনেভাৱে ৰাইজে মানে ভোগালী বিহুৰ মেজি জ্বলাই আমাৰ ফালে ইভিনিং কি কৈ দিয়া আমাৰতো ইভিনিঙে হয় গতিকে এই মেজিৰ জুয়ে সকলোৰে অপায় মংগল নাশ কৰক গতিকে শুভেচ্ছা দিলো মই আৰু আমাৰ গোটেই ৰাইজ মানে আপোনালোকক মেজিৰ জুৰ পোহৰত দেখাম আমাৰ ৰাইজ কেনেকৈ হিলডল ভাঙি মেজি পাব হয় আপোনালোক দেখাম কিমান দূৰৰ পৰা অপেক্ষা কৰি আছে সেইটো হয় গাঁৱৰ পৰা চব ল'ৰা তিৰোতা মতা মাইকী চব ওলাই আহে গতিকে এই ক্ষেত্ৰত ভাল লাগে থেংক ইউ আমাৰ এতিয়া ছেকেণ্ড মেজিৰ বাবে প্ৰস্তুত চলিছে দেখাব ছেকেণ্ড মেজি জ্বলাম আমি আমাৰ এতিয়া এনেকৈ 3 পাক ঘূৰিব লাগে আমাৰ ছেকেণ্ড মেজি আমাৰ জ্বলাইছো সুন্দৰভাৱে আমাৰ ছেকেণ্ডটো মেজি চাব আপোনালোকে কিমান দূৰৰ পৰা ৰাইজে একদম ধুনীয়াকৈ পাব আৰু গোটেইখিনি ৰাইজ আপোনালোক দেখাইছো আৰু এতিয়া আপোনালোক গোটেই ৰাইজ দেখাম কিমান দূৰৰ পৰা আমাৰ ৰাইজ আহে চাওক আপোনালোকে গোটেই ৰাইজৰ মানুহখিনি চাওকচোন আমাৰ কি ধুনীয়াকৈ লাইন পাতি আমি একদম মেইন ৰাস্তাৰ পৰা এইয়া মইনা ইয়াতে ভিডিঅ' কৰিছে আৰু এইফালে কেনেকুৱা আমাৰ ফালে এতিয়া ৰাইজ চাওক কি ধুনীয়াকৈ লাইন পাতি ৰখিছে এইয়া এনেকৈ আমি মেজিব আৰু ডেকা ল'ৰাবিলাক পুৰা পথাৰত এইয়া
মোৰ ৰাইজকে মোৰ ফালৰ পৰা ভোগালী বিহুৰ আকৌ একবাৰ বহুত বহুত শুভেচ্ছা দিলোঁ। আপোনালোকে মেজি জুইত তাপৰ দৰে সকলোৰে দেহ মন ভালে থাকক আৰু মোৰ ভিডিঅ'টো যেনে আপোনালোকে চাই লাইক কমেণ্ট শ্বেয়াৰ কৰে, বেল বাটনটো বজাবলৈ একেবাৰে নাপাহৰে আৰু সকলো ৰাইজে মৰম চেনেহ ইমান ধুনীয়াকৈ দিছে, আগলৈকে যেন আৰু এনেকৈ দি থাকে। গতিকে আজি আৰু বেছি দেৰি নকৰোঁ, হেপী ভোগালী বিহু, জয় অসম, নেক্সট লগ পাম, বাই 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 বাই, জয় শ্ৰীৰাম, এটি ব্লগ জিন্দাবাদ। লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক আৰু বেল বাটনটো বজাবলৈ একেবাৰে নাপাৰিব, মানে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ডেকাৰ লগত বন্ধুত্ব কৰিবলৈ।